ইয়াতে এণ্টাৰপ্ৰেনাৰ্ছ মিটত আমি আহিছোঁ আৰু ইয়াত ভুৱনেশ্বৰৰ যিমানখিনি উদ্যোগী আছে সেই উদ্যোগীখিনিক নিমন্ত্ৰণ কৰা হৈছে আৰু এই অনুষ্ঠানটো আজি আমাৰ যি আসাম এডভান্টেজ 2.0 চলি আছে তাৰ লগত সংগতি ৰাখি এই অনুষ্ঠানটো এক বিশেষ মাত্ৰা পাইছে আৰু আমাৰ ইয়াত বিভিন্ন বিভাগে বিশেষকৈ বিটিআৰৰ ইণ্ডাষ্ট্ৰী বিভাগৰ পৰা আৰম্ভ কৰি আমাৰ কিছু আমাৰ এমপেনেল NGOs আছে তেওঁলোকে আজি ট্ৰেইনিং দিব আৰু বিভিন্ন বেংকৰ ইয়াতে ষ্টল লগাইছে যাতে আমাৰ ইয়াতে আজি ঋণ সম্পৰ্কটো তেওঁলোকে কিছু সেৱা আগবঢ়াব পাৰে ইতিমধ্যে কিছুমান পেণ্ডিং লোন হৈ আছে সেইখিনি যাতে ইয়াতে ডিছবাৰ্চ কৰিব পাৰে চেংচন কৰিব পাৰে বেংক এণ্টাৰপ্ৰেনাৰ ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্ট বিটিআৰৰ আজি সন্মানীয় EM ডাঙৰীয়াও আমাৰ মাজত উপস্থিত আছে আৰু আমি আশা কৰিছোঁ যে এই এণ্টাৰপ্ৰেনাৰ মিটৰ জৰিয়তে আমাৰ এডভান্টেজ আসাম 2.0 যি কাৰ্যসূচী চলি আছে তাক এক বিশেষ মাত্ৰা দিব স্যার বিনিয়োগকারীসকলে উদ্যোগীসকলক গুৰুত্ব নিদিয়াৰ অভিযোগ উঠাব মাজে সময়ে বিভিন্ন অজুহাত দেখায় এই ক্ষেত্ৰত সফল হ'ব বুলি ভাবে নেকি নিশ্চয় সফল হ'ব আজি আমি বেংকত যিবিলাক লোন প্ৰপ'জেলছ কৰি আছে সেইবিলাক আমি ৰিভিউ কৰিছোঁ আৰু আমি যোৱা ডিচেম্বৰ মাহত আমি ইতিমধ্যে এটা দিনত লোন মেলা পাতি পেলাই 32 কোটি টকাৰ গভৰ্ণমেণ্ট স্পন্সৰ্ড স্কিমবিলাকৰ লোন চেংচন হৈছে গতিকে আজিও ইয়াতে আমাৰ বেংকৰ 4টা বেংকে পাৰ্টিচিপেট কৰিছে ষ্টল লগাইছে আৰু তেওঁলোকৰ যিবিলাক পেণ্ডিং প্ৰপ'জেলছ আছে সেইবিলাকো আমি ৰিভিউ কৰিছোঁ যাতে সেইবিলাকত তেওঁলোকে লোন দিব পাৰে আমাৰ MSMEৰ বিষয়েও আহিছে সকলোৱে এক্সামিন কৰি আছে কাৰোবাৰ যদি কিবা ডকুমেণ্টৰ অভাৱো আছে বা কিবা মানে বেলেগ ডেফিচিয়েঞ্চিজ আছে সেইখিনিও সম্পূৰ্ণ কৰি পেলাই যাতে তেওঁলোকে লোন লৈ ব্যৱসায়ত আগবাঢ়ি যাব পাৰে তাৰে ব্যৱস্থা কৰা হৈছে মানে মই ভাবোঁ যে আজি আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যি এণ্টাৰপ্ৰেনাৰ মিট আৰু DICয়ে যে লোনবিলাক দিয়ে বেংকৰ লগত বহুত এটা ডিফাৰেঞ্চ হৈ থাকে ৰাইজে মানে বেংকত গৈ এইপিনে অফিচত গৈ ৰাইজে আৰু DIC লোনবিলাকত এপ্লাইয়ে নকৰে তাৰ কাৰণে মই ভাবিছোঁ যে এইটো একচুৱেলি সজাগতা সভাৰ নিচিনা গোটেই 40টা সমষ্টিত কৰি ৰাইজৰ লগত অলপ ইজি কৰি পেলাই প্ৰচেছবিলাক যাতে ৰাইজক আমি আগুৱাই লৈ যাব পাৰোঁ ব্যৱসায় সমিতিক আৰু আমাৰ ইয়াত ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত বহুত লেণ্ড পৰি আছে মোৰ যেনেকৈ এইটো তামোলপুৰ ডিষ্ট্ৰিক্টতে মোৰ 30 বিঘা লেণ্ড আছে ইয়াত একদম খালী হৈ আছে তো মই এইকাৰণে লাগি আছোঁ যে আমি ইনভেষ্টৰবিলাক আনি যোনে যি কৰে এতিয়া সৰু ব্যৱসায় সৰু ইণ্ডাষ্ট্ৰী কৰিলেও আমি এই লেণ্ডখিনি লিজত দি দিওঁ যাতে মানুহখিনি বিজনেছটো কৰিব পাৰে ইণ্ডাষ্ট্ৰীটো ছাকচেছ কৰিব পাৰে তাৰ কাৰণে কাম কৰিবলৈ আমি লাগি আছোঁ আৰু মই ভাবোঁ যি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনালোকে দেখা পাইছে অলপ দিন এডভান্টেজ অসম গোটেই অসমত নহয় গোটেই ভাৰতবৰ্ষত নহয় গোটেই বিশ্বত এইটো আমাৰ ৰাইজৰ চকু আছিল আৰু এইটো 100% ছাকচেছ হ'ব আৰু আমাৰ বিটিআৰৰ চিফ মহোদয়ৰ নেতৃত্বত যি কাম হৈছে এইটো 100% কাম হৈ আছে আৰু মই ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্টটোক বহুত আগুৱাই লৈ যাম ফাৰ্ষ্ট কাম হৈছে আমি ৰাইজৰ লগত ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্টৰ এটা ভাল ৰিলেশ্যন আমি বনাব লাগিব ইজি প্ৰচেছ বনাব লাগিব কাৰণ আমাৰ ব্যৱসায়ী বা ইণ্ডাষ্ট্ৰিয়েলৰ লগত ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্টৰ বহুত গেপ হৈ আছে মই ইণ্ডাষ্ট্ৰী EM হৈ ফাৰ্ষ্ট ফিল কৰিছোঁ যে আমাৰ মাজত বহুত এটা গেপ আছে এই গেপখিনি আমি ফিল আপ কৰিবলৈ আমি এতিয়া উঠি লাগিছোঁ মানে একচুৱেলি কি হ'ল যে আপুনি যেতিয়া আমাৰ তাত আগুৱাই আহিব লাগিব মানুহখিনি আমাৰ তাত আহিলে মানে মানুহখিনি এনেকুৱা হয় অফিচত গ'লে আপোনালোকেও জানে যে আজি এটা ফাইল 4টা 5টা 6টা আমাৰ যিটো ফাইলবিলাক টেবিল হৈ আহিব লাগে তো এই টেবিলটো হওঁতে মানুহখিনিৰ ধৈৰ্য নাথাকে তো যেতিয়া ধৈৰ্য নাথাকে মানুহখিনি খবৰেই নকৰে তাৰ কাৰণে এই গেপ এটা হৈ আছে এই গেপখিনি মই ফুলফিল কৰিম আৰু যি সৰু ব্যৱসায়ী আছে ইহঁতক 100% আমি ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমি সহায় কৰিম একচুৱেলি ইণ্ডাষ্ট্ৰী আগত প্ৰচাৰো কৰা নাই BTC ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্টে আগত প্ৰচাৰো হোৱা নাই এতিয়া আমি প্ৰচাৰো কৰিম আৰু সহায় সহযোগিতা কৰাটো একদম খাটাং আৰু আপুনিও যেহেতু ইয়াত আমাৰ সাংবাদিক ভাইসকল আছে আপোনালোকে সদায় চকু ৰাখিব আমাৰ লগত টাচত থাকিব আৰু যদি কোনোবা এনেকুৱা আছে যে ইণ্ডাষ্ট্ৰী কৰিব লেণ্ড লাগে ইণ্ডাষ্ট্ৰী কৰিব ফাইনেন্সিয়েলভাৱে হেল্প লাগে আপোনালোকে মোৰ লগত যোগাযোগ কৰাই দিব মই 100% মানুহখিনিক আমাৰ টাৰ্গেটেই হৈছে যে ৰাইজক আমি কাম দিব লাগে কৰ্ম দিব লাগে আজি আমাৰ ল'ৰা ছোৱালী ইমান বাহিৰত আছে মই যে ক'লোঁ মোৰ ভাষণত যে মেংগালোৰত মই গৈছোঁ তাত এটা ইণ্ডাষ্ট্ৰী প্লেট বনোৱা ইণ্ডাষ্ট্ৰী
তাত আমাৰ তামোলৰ বাকলিৰে বনায় তাত মই চালোঁ আমাৰ PTATৰ ল'ৰা 500মান তাত কাম কৰি আছে তো মোৰ সেইটোৱে এটা টাৰ্গেট আছে যে 5টা ডিষ্ট্ৰিক্টত যদি 5টা ইণ্ডাষ্ট্ৰী আমি এনেকুৱা বহাব পাৰোঁ ডাঙৰকৈ কমচে কম 200 ল'ৰা যদি তাত কাম কৰি দিয়ে আমাৰ মানুহ বাহিৰত যাব নালাগে এইটোৱে আমাৰ লক্ষ্য উদ্দেশ্য আৰু আপোনালোকেও জানে BTRৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ এটা নীতি আদৰ্শ আছে যে BTRক যে বহুত আগুৱাই লৈ যোৱাৰ কাৰণে কাম কৰিছে শিক্ষাৰ ক্ষেত্ৰতো কাম কৰিছে এইকাৰণে আমাৰ এটাই সদায় টাৰ্গেট আছে যে আমি ৰাইজক সহায় কৰিম আৰু যেহেতু মই BTRৰ ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টৰ EM হৈছোঁ অনলি 3 মাহ ৰানিং তো মোৰ এটা টাৰ্গেট আছে বেছি টাইম নাই কিন্তু এপ্ৰিল মাহৰ ভিতৰত কামখিনি মই ফুলফিল কৰিম আজি আমাৰ গড়েশ্বৰৰ পৰিষদীয় সমষ্টিৰ NRDS যিটো ফালৰ পৰা অনুষ্ঠানৰ ফালৰ পৰা আৰু ব্যৱসায়ী সন্থাৰ উদ্যোগত আজি আমাৰ এণ্টাৰপ্ৰিনাৰশ্বিপৰ যিখিনি সুবিধা ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যি সুবিধা আৰু বেংকৰ পৰা লোন লৈ কেনেকৈ আমি যিকোনো কাম কৰিব পাৰোঁ ইয়াৰ সজাগতাৰ এটা এৱাৰনেছ প্ৰগ্ৰাম লোৱা হৈছে মই প্ৰথমতে মাননীয় আমাৰ ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টে EM ডাঙৰীয়াই মোৰ গড়েশ্বৰ সমষ্টিত আহি তেখেতে ইণ্ডাষ্ট্ৰীৰ দায়িত্বত আছে হিচাপে আজিৰ এই সভাখনত উপস্থিত থকাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু NRDS আৰু ব্যৱসায় সন্থাৰ উদ্যোক্তাসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু এই সুযোগটো ৰিলেশ্যনশ্বিপ যিটো সেইটো যে বজাই ৰখাৰ কাৰণে চিন্তা কৰিলে এইটো কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু BTR এৰিয়াত যি উদ্যোগৰ ক্ষেত্ৰত যি পদক্ষেপৰ ক্ষেত্ৰত যিখিনি অলপ এডভান্টেজৰ ক্ষেত্ৰত বৰ্তমান অলপ জাগি উঠাৰ দৰে দেখা পাইছোঁ যিহেতু আগৰ চৰকাৰবিলাকত যিটো সেইটো সুবিধাটো নাছিলে এইবাৰ চিফ মহোদয়ে ইছ্যুৰ কথা বা ডিপাৰ্টমেণ্টৰ কথা ইয়াৰ মানে বহুত কথা ভাবিব লগাত কিছু আৰু কাম কৰিব লগা আছে হিচাপে ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত এইবাৰ গুৰুত্ব দিছে আৰু তেখেতে যিখিনি কৰিবলৈ লৈছে MOU চাইনো কৰিছে তেখেতে এই মানে ইণ্ডাষ্ট্ৰিৰ ক্ষেত্ৰত ষ্টেট লেভেলৰ যিখিনি বা চেণ্ট্ৰেল লেভেলৰ যিখিনি এই হিচাপে মই আদৰিছোঁ আৰু সেই হিচাপে সঁচাসঁচিভাৱে প্ৰথমতে মই এটা সুযোগ পোৱাৰ দৰে পালোঁ সজল সিঙা ডাঙৰীয়া যিহেতু EMত আছে মোৰ বন্ধু তেখেতে EM নতুনকৈ পালে হিচাপে আমি কাম কৰিব পাৰিম আমাৰ ইয়াত ইটা বেটা বুলিব কথা নহয় বিভিন্ন সৰু সুৰা যিখিনি আছে ডিপাৰ্টমেণ্টেলি দিয়া নাই যদিও মানে ডিপাৰ্টমেণ্টেলি ডাঙৰ কাম কৰা নাই যদিও মই এইটোৱে ক'ব খুজিছোঁ যে সৰু সুৰা যিখিনি ব্যৱসায় যেতিয়া অঞ্চাই বিথাংগী নামৰ ফ্লেগশ্বিপ স্কিম তৈয়াৰ কৰি শ্ৰদ্ধাৰ BTR চিফ মহোদয়ে যি সহায় কৰিলে এইটো ধন্য মানিব লাগিব যিহেতু প্ৰত্যেকটা সমষ্টিত 600 মানে ব্যৱসায়ীসকলে এই সুবিধাটো 5,000 টকা হও পাবলৈ সক্ষম হৈছে সেইটো কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তাৰ বাহিৰে যিখিনি আমি এজন প্ৰতিনিধি হিচাপে ইয়াত যদি কাৰোবাৰ যদি কিবা ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত বা DIC লোনৰ ক্ষেত্ৰত মই MCL হিচাপে কিবা যদি কৰণীয় কাম আছে ইয়াৰ ক্ষেত্ৰত মই ফিজিকেলি হওক আৰু যিকোনো অফিচিয়েলি ক্ষেত্ৰই হওক মই সহায় কৰিম বুলি কথা দিছোঁ আৰু বিচাৰিলে নিশ্চয় মই মানে আগুৱাই ল'ম মই এইটোৱেই কথা জনাইছোঁ আৰু আমাৰ এৰিয়াত যিহেতু মানে লাকিলি নমুনা স্বৰূপ হিচাপেও ইণ্ডাষ্ট্ৰীৰ নামত বেলেগ সমষ্টি আছে নাই নাজানো মোৰ সমষ্টিত 30 বিঘা মাটিৰ টেপাৰগাঁও BCTCৰ আণ্ডাৰত আছে আৰু তাৰ মানে কিছু সৰু সুৰা ক্ষুদ্ৰ ব্যৱসায়ী বৰ্তমান সুযোগ পালে আপোনালোকে গ'লে গম পাব তাতে ইণ্ডাষ্ট্ৰীৰ কাম চলি আছে আৰু তাৰে আশে পাশে ইটা বিটা দুটা আছে সেই হিচাপে মই আজিৰ গড়েশ্বৰৰ ব্যৱসায়ীসকলে যদি এনেকুৱা সুবিধাটো যদি বিচাৰে চিবলৈকে হওক EMলৈকে হওক বা ক'তবালৈকে হওক মই সদায় আপোনালোকক সহায় কৰাৰ কাৰণে আছোঁ এইখিনি কৈ মই মোৰ ক'ব লগা সামৰিছোঁ